জয়গুৰু শংকৰ। আজি সদৌ অসম একক ভাওনা সংলাপ প্ৰতিযোগিতাৰ শ্ৰদ্ধাৰ সন্মানীয় বিচাৰক মণ্ডলী, প্ৰমুখ্যে প্ৰেক্ষাগৃহত উপস্থিত সমূহ ভকত বৈষ্ণৱবৃন্দ। আজি মই ৰুক্মিণী শৰণ নাটভাগীৰ শ্ৰীকৃষ্ণৰ প্ৰথমটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। হওক কৃষ্ণ। বিনন্দ বিলাস সৃষ্টি মোৰেই অভিলাষ, সৃষ্টি স্থিতি প্ৰলয়ৰ ময়ে গৰাকী, কিন্তু এই মায়াময় সংসাৰত সকলো জীৱই স্বাৰ্থপৰ। মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে মানৱত্বৰ জ্ঞান, পাহৰি গৈছে হৰি পূজা, আৰু সেয়ে দুষ্টক দমন আৰু সাধু সন্তক উদ্ধাৰ কৰিবৰ নিমিত্তে আমি যুগে যুগে হওঁ অৱতাৰ। আনফালে কুন্দিলৰ ৰাজকন্যা ৰুক্মিণী প্ৰিয়াই আমাকেই প্ৰতিৰূপে পাবৰ বাবে দিনে ৰাতিয়ে আমাৰ সেবিছে চৰণ। ৰুক্মিণীৰ মনোবাঞ্ছা মই অৱশ্যেই কৰিম পূৰণ, কিন্তু ৰুক্মিণীৰ মদগৰ্বী ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ম্বৰ কৰি আয়োজন তেওঁৰে বন্ধু চেদিৰাজ শিশুপালক বৰ বেখেৰে কৰিব নিমন্ত্ৰণ, আৰু সেই সুযোগতে মদগৰ্বী ৰুক্ম আৰু শিশুপালৰ গৰ্ব খৰ্ব কৰি ৰুক্মিণী প্ৰিয়াক মই কৰিম হৰণ। যাওঁ এতিয়া মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ধন্যবাদ।